যে আমাৰ জীৱনৰ নিৰাপত্তা, চৰকাৰী চাকৰি দৰমহাৰ নিৰাপত্তা নহয়, যে মৃত্যুৰ পিছতো মোৰ পৰিয়ালে 100% দৰমহা পাই থাকিব। ই জীৱন বীমাতকৈ ডাঙৰ নিৰাপত্তা, আৰু এই নিৰাপত্তাৰ কাৰণে আজি আমি মাহত 8,000 টকা ক্ষতি কৰিও চৰকাৰত যোগদান কৰিছোঁ। এই আঁচনিখনো যেতিয়া আৰম্ভ হৈছিলে, আমাৰ বিভিন্ন সংগঠন বা দল বা বিভাগৰ বিষয়া কোনেও ইয়াক দাবী কৰা নাছিলে। আমি সময়ৰ তাগিদাৰ লগত লক্ষ্য ৰাখি এই কামফেৰা আৰম্ভ কৰিছিলোঁ, আৰু আজি সচিবালয়ত কম্পেশ্যনেট এপইণ্টমেণ্ট বিচাৰি বিধৱা মহিলাৰ আগমন একেবাৰে নোহোৱা হৈছে, আৰু সকলোৱে আজি ইয়াক এখন কল্যাণকামী আঁচনি বুলি স্বীকাৰ কৰিছে। তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ কাৰণে নহয়, IS আৰু IPSতো চৰকাৰী কাৰ্যকালত মৃত্যু হোৱা পৰিয়ালেও আজি একেমুখে স্বীকাৰ কৰিছে যে এনে এখন কল্যাণকামী আঁচনিৰ কাৰণে পৰিয়ালটোৰ ভৱিষ্যতৰ কাৰণে আজি আমি চিন্তা কৰিবলগীয়া হোৱা নাই। ইয়াৰ লগত আমাৰ চৰকাৰে কেইবাটাও মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা, চৰকাৰী কৰ্মচাৰীসকলৰ দাবী আছিলে যে কেছলেছ ট্ৰিটমেণ্ট হ'ব লাগে। আজি আমি মেদান্ত হস্পিটেল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি নেট বঢ়াই লৈ গৈ আছোঁ। এই বছৰৰ ভিতৰতে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাই কেছলেছ এটা যি ৰূপ পাব লাগে, সেই ৰূপলৈ আজি গতি কৰি আছে, আৰু চৰকাৰী কৰ্মচাৰীসকল তাত বিশেষভাৱে সহায় হ'ব। কৰ্মচাৰী পৰিষদ তথা কৰ্মচাৰী সমাজৰ প্ৰতিনিধিসকল আৰু সুধীবৃন্দ, আজিৰ দিনটোত আমি দুটা গুৰুত্বপূৰ্ণ কল্যাণকামী আঁচনিৰ শুভাৰম্ভ কৰিছোঁ। ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব শ্ৰী ৰবি কোটা ডাঙৰীয়াই স্বাগত সতীৰ্থ পৰ্টেল আৰু মিউচুৱেল ট্ৰেন্সফাৰৰ বিষয়ে আপোনালোকক সদৰি কৈছে। আমি কৰ্মচাৰীসকলৰ যি কাম কৰাৰ মানসিকতা বা তেওঁলোকে দায়িত্ব পালন কৰিবলৈ যাওঁতে যিখিনি মানসিক সন্তুষ্টিৰ প্ৰয়োজন হয়, সেইখিনি নিৰন্তৰভাৱে প্ৰদান কৰিবলৈ আমাৰ চৰকাৰখনে দেশত নথকা বা কৰ্মচাৰীসকলৰ বাবে অচিনাকি কেইবাটাও আঁচনি ৰূপায়ণ কৰিছে। চৰকাৰী দায়িত্ব অনুসৰি মই বিভিন্ন ৰাজ্যলৈ যাওঁ, আৰু বিভিন্ন ৰাজ্যক যেতিয়া মই প্ৰশ্ন কৰোঁ যে এনেকুৱা ধৰণৰ আঁচনিবিলাক আপোনালোকৰ চৰকাৰৰ আছে নেকি, বা ইয়াতকৈ কিবা ভাল আঁচনি আছে নেকি, তেতিয়া মই এটাই কথা অনুমান কৰোঁ যে পৰম্পৰাগত সা সুবিধাসমূহক বাদ দি কোনো চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে অলপ বাহিৰলৈ গৈ, অলপ আগলৈ গৈ কাম কৰিবলৈ চেষ্টা কৰা নাই। আৰু তেওঁলোকে এতিয়াও টেক্সট বুকত যিখিনি লিখা আছে, অৰ্থাৎ কৰ্মচাৰীৰ FR SR ৰুলছত যিখিনি লিখা আছে, তাৰ ভিতৰতে তেওঁলোকে কাম কৰি আহিছে। আনকি ভাৰতবৰ্ষত এতিয়া মাত্ৰ 6খন ৰাজ্য আছে, যি 6খন ৰাজ্যৰ কৰ্মচাৰীসকলক দিয়ে কেন্দ্ৰীয় চৰকাৰৰ দৰে পৰিশোধ কৰি আহিছে, আৰু 6খন ৰাজ্যক বাদ দি সকলোবিলাক ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ লগত দিয়ে পৰিশোধ কৰাৰ ক্ষেত্ৰত 10ৰ পৰা 40%লৈকে ৰাজ্য আৰু কেন্দ্ৰৰ মাজত পাৰ্থক্য আছে। বহু দূৰলৈ যদি মই নাযাওঁ, আমাৰ নিচেই প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ লগত যদি আমি তুলনা কৰোঁ, পশ্চিমবংগ আৰু অসমৰ মাজত ডিএৰ পাৰ্চেণ্টেজ 30% আজিৰ দিনত গেপ আছে। অৰ্থাৎ আমাৰ যদি ডিএ 55%, পশ্চিমবংগৰ ডিএ 25% বা তাতোকৈও কম। কিন্তু যদি ৰাজ্যৰ GDP ৱাইজ আমি তুলনা কৰোঁ, ৰাজহ যদি আমি তুলনা কৰোঁ, তেতিয়াহ'লে পশ্চিমবংগৰ যদি GDPৰ ক্ষেত্ৰত স্থান 7 বা 8 হয়, আমাৰ স্থান
17 নম্বৰত। আজি প্ৰতিকূলতাৰ মাজতো আমি ৰাজ্যৰ কৰ্মচাৰীসকলক তেওঁলোকক সম্পূৰ্ণ মানসিক সন্তুষ্টি দিবলৈ কেইবাটাও প্ৰচেষ্টা হাতত লৈছো আৰু প্ৰত্যেকটা প্ৰচেষ্টাই আজি একক আৰু অনুকৰণীয় ৰূপত থিয় হ'বলৈ সক্ষম হৈছে। আমি যদি প্ৰথমৰ পৰাই চাব যাওঁ, প্ৰথম নিযুক্তি, আজি চৰকাৰৰ নিযুক্তিত আমি সকলো ধৰণৰ দুৰ্নীতি নিৰ্মূল কৰিবলৈ সক্ষম হৈছো। আজি অসমে ভাৰতৰ ভিতৰত এখন ৰাজ্য য'ত এতিয়া একেবাৰে সাধাৰণ মানুহ এজনকো যদি কোনোবাই প্ৰশ্ন কৰে যে চৰকাৰী চাকৰিত টকা পইচাৰ লেনদেন হয় নেকি, কোনো প্ৰকাৰে কোনেও বিশ্বাস কৰিবলৈ সাজু নহয়। কাৰণ প্ৰতিজন ল'ৰা ছোৱালীয়ে দেখা পায় যে মোৰ গাঁৱত কষ্ট কৰি পঢ়া ল'ৰাজনে আজি চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। নিযুক্তিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছতা শিক্ষকৰ নিযুক্তিৰে আৰম্ভ হৈছিল। আৰক্ষীৰ নিযুক্তিৰে সেই যাত্ৰা অতিক্ৰম কৰি আজি আমি লোকসেৱা আয়োগৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো চৰকাৰী বিভাগতে আমি স্বচ্ছতা আনিবলৈ সক্ষম হৈছো। এইবাৰৰ এডিআৰই পৰীক্ষাত আমি পুৰণা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদকো স্বচ্ছতাৰ মাজলৈ সোমোৱাই লৈছো। আনকি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে নহয়, এইবাৰৰ পৰা APDCL বা আন আনুষংগিক কৰ্পৰেশ্যনসমূহতো আমাৰ যুৱক যুৱতীয়ে সম্পূৰ্ণ স্বচ্ছতা দেখা পাব। আজি আমি যেতিয়া আপোন ঘৰ আঁচনি আৰম্ভ কৰিছিলোঁ, ৰাজ্যৰ কৰ্মচাৰীসকলে তাক যিভাৱে গ্ৰহণ নকৰক কিয়, মই এই আঁচনিৰ কাৰ্যকুশলতা তেতিয়া আন্দাজ কৰোঁ যেতিয়া কিবা কাৰণত আঁচনিটো বন্ধ হৈ যায়। যেতিয়া আঁচনিটো চলি থাকে কোনেও এটা কথা নকয়, কিন্তু কেতিয়াবা যেতিয়া বিত্ত বিভাগ বা ষ্টেট বেংকৰ MOUখন বন্ধ হৈ যোৱাৰ কাৰণে আঁচনিখন সাময়িকভাৱে স্থগিত হয়, মোৰ মোবাইলত সদায় প্ৰতিদিনে 100ৰ পৰা 200 ফোন আহা বা মেছেজ আহা আৰম্ভ কৰে, ছাৰ আপোন ঘৰ আঁচনিখন কেতিয়া খুলি দিব। তেতিয়া মই মনতে ভাবো যে আঁচনিখন চলি থাকোঁতেতো কোনেও এবাৰ নকয় খুব ভাল আঁচনি এখন চলি আছে বুলি। তাৰ মানে আমাৰ আঁচনিখন কিমান ফলপ্ৰসূ তাক চাবৰ কাৰণে এটা দুটামান আঁচনিবিলাক বন্ধ কৰি দিলে লগে লগে গম পোৱা যায় যে আঁচনিখন কিমান ফলপ্ৰসূ। আপোন ঘৰ আমি যদিও বন্ধ কৰি দিয়া নাছিলো, বিভিন্ন কাৰণত ষ্টেট বেংকৰ লগত যেতিয়াই আমাৰ কিবা যোগাযোগ বা আন ধৰণৰ ৰিনিউৱেলৰ কথা আহে, তেতিয়াই আপোন ঘৰ আঁচনিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ মহত্ব সম্পৰ্কে প্ৰকাশ পায়। 40,000তকৈ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে 15 লাখ টকালৈকে আপোন ঘৰৰ লোন লৈছে আৰু আজি ৰাজ্যৰ কৰ্মচাৰীসকলে সেই লোন 30 লাখ টকালৈকে বঢ়াই দিবলৈ আমাক জনোৱা আবেদনো আমি গ্ৰহণ কৰিছো। আপোন ঘৰৰ দৰে আঁচনি ভাৰতৰ কোনো ৰাজ্যতে নাই। দ্বিতীয়তে, আপোন বাহনৰ দৰে আঁচনিও বিশেষকৈ নতুন চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আমি আৰম্ভ কৰা আপোন বাহন আঁচনিও ভাৰতবৰ্ষত আজি ক'তো পাবলৈ নাই। আমাৰ চৰকাৰৰ আন এখন আঁচনি, তেতিয়া মই প্ৰমাণ পাইছিলোঁ যে এই আঁচনিখনৰ গুৰুত্ব কিমান। সৰ্বশিক্ষা অভিযানৰ কন্ট্ৰেকচুৱেল টিচাৰসকলক আমি নিয়মীয়াকৰণৰ এটা প্ৰচেষ্টা চলাইছিলোঁ। নিয়মীয়াকৰণ কৰিলে তেওঁলোকৰ দৰমহা 8,000 টকা কমি আহে। কাৰণ আমি ৰেট্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব নোৱাৰোঁ, আমি প্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব পাৰোঁ। তথাপিতো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই বা সেকেন্ডাৰী এডুকেশ্যনত কন্ট্ৰেকচুৱেল পোষ্টত কাম কৰি থকা শিক্ষকসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমি এটা বিজ্ঞাপন দিছিলোঁ যে যিসকলে নিয়মীয়া হ'ব বিচাৰে আবেদন কৰক। যেতিয়া হাজাৰ হাজাৰ শিক্ষকে নিয়মীয়াকৰণৰ বাবে আবেদন জনালে, মই শিক্ষা বিভাগক সুধিছিলোঁ যে 8,000-9,000 টকা ক্ষতি কৰি
মানুহে কিয় চৰকাৰত আহিব খুজিছে? কাৰণ সৰ্বশিক্ষাটোত আমি একেই দৰমহা দি আছিলো। এখন আঁচনিৰ কথা সকলোৱে একেমুখে কৈছিল, কন্ট্ৰেকচুৱেল কৰ্মচাৰীৰ কথা কোনেও চিন্তা নকৰিছিল। আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছো যে কন্ট্ৰেকচুৱেল টিচাৰেও ফ্ৰী মেডিকেল ৰিইম্বাৰ্সমেন্ট পাব। তেওঁলোকেও আজি আমাৰ চৰকাৰৰ আন সাধাৰণ কৰ্মচাৰীৰ দৰে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যোগেদি সুবিধা লাভ কৰিব। আজি যেতিয়া আমি চৰকাৰত আছো, প্ৰত্যেকটো কথাই আমি শুনিবলৈ চেষ্টা কৰিছো। কোনোবাই আহি কৈছে জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ প্ৰমোচন হোৱা নাই বহুত বছৰ। আমি কৈছো ঠিক আছে, আমি পাৰ্চনেল পোষ্ট ক্ৰিয়েট কৰিম, আপোনালোকক ট্ৰান্সফাৰৰ আমি সুবিধা কৰি দিম। আজি কোনোবাই আমাক আহি কৈছে যে 2003 চন 5 চনৰ আগত কাম কৰা চৰকাৰী কৰ্মচাৰীসকলক ৰেগুলাৰ পে স্কেল দিব লাগে। আমি কৈছো ৰেগুলাৰ পে স্কেল দিম। কোনোবাই কৈছে হাউচ ৰেন্ট দিব লাগে, আমি হাউচ ৰেন্ট দিম। বেটেলিয়নত কাম কৰা পুলিচসকলক পৰিয়ালৰ লগত থাকিবৰ বাবে অতিৰিক্ত MIL দিব লাগে। আজি আমি তাকো অনুমোদন কৰিছো। চাওঁতে চাওঁতে আমাৰ ৰাজ্যৰ কৰ্মচাৰী সমাজক এক মানসিক সন্তুষ্টি, ছেটিছফেকশ্যন, যিটো ৱৰ্ক কালচাৰৰ কাৰণে প্ৰয়োজনীয় ছেটিছফেকশ্যন এটা দিয়াৰ কাৰণে আমি প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছিলো আৰু আজি তাত আমি সফল হৈছো। পিতৃ মাতৃৰ বন্দনাৰ পৰা আমি একোটা মানুহৰ জীৱনৰ আটাইতকৈ সেন্সিটিভ কামবিলাকত আমি চৰকাৰী কৰ্মচাৰীৰ লগত থিয় হৈছো আৰু চৰকাৰী কৰ্মচাৰীসকলৰ মাজত মানসিক সন্তুষ্টিৰ মাজেৰে কৰ্ম সংস্কৃতিক আমি আগুৱাই ল'বলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। নো ডাউট আমাৰ ৰিক্ৰুটমেণ্ট ৰুলছ আৰু বহুত বিধিৰ কাৰণে আমি আৰু যিমান কৰিব লাগে কৰিব নোৱাৰো, কাৰণ আমাৰ চৰকাৰত এতিয়াও ষ্টেট ৱাইজ ৰিজাৰ্ভেশ্যনৰ পৰিৱৰ্তে ডিষ্ট্ৰিক্ট ৱাইজ অফিচ ৱাইজ ৰিজাৰ্ভেশ্যন হৈ থকাৰ কাৰণে ৰোষ্টাৰ পইণ্টক চাবলগীয়া হোৱাৰ বাবে, ষ্টেট ৱাইজ মেৰিট লিষ্ট নথকাৰ বাবে, ডিভিজন ৱাইজ মেৰিট লিষ্ট থকাৰ বাবে আজি আমি চিনিয়ৰিটি জুনিয়ৰিটিৰ আদি বহুত চিন্তা কৰি আমি যিমানটো এগ্ৰেছিভলি ইয়াক কৰিব লাগে আমি কৰিব পৰা নাই। কিন্তু কেইবাটাও নিয়ম শিথিল কৰি দিয়াৰ পিছত আজি আমি 9004টা ট্ৰান্সফাৰ অৰ্ডাৰ কৰিব পাৰিছো।